কিবা নতুন কিবা আপুনিয়ে ক'ব লাগিব নতুনটো মই কোৱা নাই মইতো এতিয়া সকলোৱে যিখিনি কথা ক'বলগীয়া আছে সেইখিনি কথা নাই কাৰ্যসূচী অনুসৰি কাৰ্যসূচী সন্দৰ্ভত মই মানে ক'বলৈ বিচাৰোঁ যে যদিও মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছোঁ নিজৰ লোকসভা সমষ্টিৰ প্ৰতি মোৰ দায়বদ্ধতা আছে সেইখিনি কথা মই পাহৰি যোৱা নাই আৰু সেই কাৰণে চৰাইদেউ জিলাত প্ৰায় 2 দিন আমি থাকি সাংসদ এলেকা উন্নয়ন পুঁজিৰ যোগেদি কিছু উন্নয়নমূলক কামৰ আধাৰিলা আমি স্থাপন কৰিবলৈ 2 দিনীয়া এটা কাৰ্যসূচী হাতত লৈছোঁ। বিজেপিৰ যিখন কমিটি পূৰ্ণাংগ কমিটিখন আজি গঠন কৰিছে 25% যুৱ চামক গুৰুত্ব প্ৰদান কৰিছে কমিটিখন কেতিয়া পূৰ্ণাংগ আমাৰ ইতিমধ্যে আমি প্ৰায় প্ৰত্যেক জিলাৰ ভিতৰত 2জন বা 3জনকে আমি অবজাৰ্ভাৰ পঠাইছোঁ তেওঁলোকে আমাক ৰিপৰ্ট দিব যদি আপোনালোকে অবজাৰ্ভাৰ টিমটো চাই তাত আধা তাত যুৱক বা যুৱতী যিসকলৰ যুৱক কংগ্ৰেছ বা NSY অভিজ্ঞতা আছে লগতে আমি জ্যেষ্ঠসকলো আমি লৈছোঁ কিন্তু বিজেপি দলৰ ভিতৰত আজি যে বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই যিখিনি কথা ক'লে তাৰ ওপৰতো মই বিচাৰোঁ যে বিজেপি দল অলপ চৰ্চা কৰক যিহেতু সেইখিনি কথা মাত্ৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ কথা নহয় এইখিনি কথা আজি সমগ্ৰ অসমৰ নাগৰিক সমাজ যুৱকখিনিয়ে এইখিনিয়ে কথা কৈ আছে আজি কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা প্ৰফেচাৰলৈকে বুদ্ধিজীৱীসকলৰ পৰা খেতিয়কসকললৈকে আজি সকলোৱে অসমৰ ভৱিষ্যতলৈ শংকিত আৰু সেইকাৰণে আজি বৰ্তমান বিজেপি চৰকাৰে কি কৰিছে যে তেওঁলোকে আমাৰ থলুৱা মানুহৰ মাটি কিনি ক'ৰবাত নিজৰ ৰিজৰ্ট বনাইছে বা বাহিৰৰ উদ্যোগপতিসকলক বিক্ৰী কৰি থৈছে আৰু থলুৱা ৰাইজখিনি যে মাত নামাতে তাৰ বাবে গাঁৱৰ ভিতৰত মদৰ দোকান খুলি দিছে তাৰ ভিতৰত মহিলাখিনি 1000 টকা দি দিছে তাৰ ভিতৰত বয়োজ্যেষ্ঠসকলক পুলিচৰ ভয় দেখাই দিছে যাৰ ফলত যে ৰাইজ নিমাত হৈ থাকে তো আমি অসমৰ পৰা কি উৎপাদন কৰিম আমাৰ অসমৰ পৰা বাহিৰলৈ পঠোৱা আমাৰ কি এক্সপৰ্ট থাকিব আমি অসমৰ পৰা আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক অন্য ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কেনেদৰে প্ৰতিযোগিতাৰ বাবে আমি তৈয়াৰ কৰিম এইখিনি প্ৰশ্ন যে মানুহৰ মনত নোসোমায় তাৰ বাবে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰণকৌশল তৈয়াৰ কৰিছে কিন্তু মই ভাবোঁ যে যিখিনি কথা আজি মৃণাল শইকীয়া ডাঙৰীয়া কৈছে সেইটো খালি মৃণাল শইকীয়াৰ কথা নহয় অসমৰ ৰাইজৰ কথাখিনি এয়া লৈ চিন্তিত আমিও চিন্তিত আজি নতুনকৈ কোনোবা জইন কৰিছে নেকি ছাৰ আমাৰ নতুনকৈ নহয় আমাৰ দলৰ পৰা বহুত সময় আমাৰ দলৰ লগত থকা এজন ব্যক্তি দাদুল বৰা ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট হেঁচাত তেওঁ আমাৰ দলটোক এৰিবলৈ বাধ্য হ'ল কিন্তু এতিয়া সেই তেওঁলোকৰো কি কয় সাহস বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ শক্তি চাই আজি তেওঁলোকৰ সাহস পায় বিজেপি দলটোক ত্যাগ কৰি আজি তেওঁলোকে নিজৰ ঘৰলৈ উভতি আহিছে নিশ্চয় বহুতে যোগাযোগ কৰি আছে বিজেপি মানুহবোৰো যোগাযোগ আছে কিন্তু আমাৰ কথাটো হ'ল যে আজিৰ তাৰিখত আমি কংগ্ৰেছ দলটোক আৰু শক্তিশালী কৰিব লাগে বাৰম্বাৰ কৈছোঁ যে খিলঞ্জীয়া বড়ো কাৰ্বি ৰাভা আদিবাসী মিচিং অসমীয়া মানুহৰ মাটি সংৰক্ষণ কৰিবলৈ ফৰেষ্ট ৰাইট এক্ট সংবিধানটো বচাবলৈ হ'লে এবাৰ কংগ্ৰেছ ৰণত নামিছে আৰু এবাৰ যুঁজ এখন হ'ব চৰকাৰ হ'বনে 26ত যুঁজ এখন হ'ব আমি বিটিআৰৰ সম্পৰ্কত আমি বিটিআৰ আগতে নিজৰ কামখিনি কৰি লওকচোন আপোনালোকে একদম অহা বছৰলৈকে পালে ভালকৈ কাম কৰিলেতো নিশ্চয় ৰাইজে আমাক চৰকাৰ বনাবলৈ এটা সুযোগ দিব কিন্তু বিটিআৰ মই তামোলপুৰত অলপ দিন আগতে গ'লোঁ তাত যথেষ্ট ভাল মই এটা প্ৰভাৱ দেখা পালোঁ কংগ্ৰেছে তাত বহুত দিনৰ পৰা লাগি আছে আৰু এইবাৰ বিটিআৰ অঞ্চলত বড়ো মানুহ অবড়ো মানুহবোৰ সকলোৱে বিচাৰে যে কংগ্ৰেছ দল আগতকৈ আৰু বেছি শক্তিশালী হ'ব গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম এই অসমৰ উদ্যোগ গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক